নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ চেনেল G4 ব্লগলৈ। তো বহুত দিনত আকৌ এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। তো আজি এটা স্পেচিয়েল আমাৰ প্ৰগ্ৰেম আছে আমাৰ ব্লগৰে। তো ব্লগৰ মানে এটা আমাৰ পথ নিৰ্মাণ কৰা হৈছিলে ৰাস্তা। তো তাৰে ইনগ্ৰেশ্যন হ'ব আমাৰ MLA ছাৰ আহিব, সন্মানীয় MLA ছাৰ আহিব, সকলো আহিব। আপোনালোকক দেখাম কি কি হয়, কেনেকৈ প্ৰগ্ৰেম হয়, সকলো দেখাম। দেখাব চেষ্টা কৰিছোঁ। ঠিক আছে, এইফালে আমাৰ চব ৰেডি যোগাৰ হৈ আছে। ঠিক আছে, দেখাম আপোনালোকক ধুনীয়াকৈ। ভিডিঅ'টো চাই থাকিব, যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আমাৰ ভূৱনদা ব্লকৰ মানে কিছুমান উন্নয়ন কৰা হৈছে ব্লকৰ, তো তাৰেও কিছুমান ভিডিঅ' বনোৱা হৈছে, দেখাম আপোনালোক সকলো। ফিলিং গুড। ভিডিঅ'টো ভাল লাগিলে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব দেই। ফিলিং গুড। এইফালে আমাৰ প্ৰস্তুতি চলি আছে চব। আমাৰ এইফালে সমবেত সংগীত গোৱা হ'ব, তাৰ প্ৰস্তুতি চলাই আছে মিউজিকৰ লগত। আৰু এইফালে আমাৰ মেইন গেটৰ পৰা DPRCলৈ যোনটো CC ব্লকৰ পথ বনোৱা হৈছে, তাৰ ইনগ্ৰেশ্যনৰ কাৰণে MLA ছাৰ, CO ছাৰ আৰু জইণ্ট ডাইৰেক্টৰ ছাৰ আহি আছে। তাৰ কাৰণে আমি সকলো অপেক্ষা কৰি আছোঁ ইয়াতে। বিদ্যুৎ ছাৰৰ সৈতে সকলোখিনি অপেক্ষা কৰি আছোঁ। GP চেক্ৰেটাৰী সকলো আছে ইয়াতে, তেওঁলোক আহি পাবহি এতিয়া। আৰু বৰ্তমান আমাৰ সন্মানীয় MLA ছাৰ, CO ছাৰ আৰু জইণ্ট ডাইৰেক্টৰ ছাৰ সকলো আহি উপস্থিত হৈছেহি। আমি এতিয়া তেওঁলোকক আদৰণি জনোৱা হ'ব ইয়াতে, আদৰণি জনোৱা হ'ব। তাৰপিছত আমাৰ ফিটা কটা হ'ব ইনগ্ৰেশ্যনৰ কাৰণে CC ব্লকৰ। আপোনালোকে চাই থাকিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই। আমাৰ ইনগ্ৰেশ্যন হৈ গৈছে ন, চাক দিলো আমাৰ এতিয়া ছাৰসকলে নতুনকৈ যোনটো পথ আমাৰ এতিয়া ইনগ্ৰেশ্যন কৰিলে, সেই পথেৰে খোজকাঢ়ি আহিছে। আৰু য'ত সভা হ'ব, নতুনকৈ বনোৱা এটা MP থিয়েটাৰ আছে, গ্ৰীণ MP থিয়েটাৰ, তালৈ সকলো যাব। তাতে আপোনালোকক দেখাম তাতে কি কি হয়, চাই থাকিব। বৰ্তমান এতিয়া আমাৰ ছাৰসকল উপস্থিত হৈছে আমাৰ গ্ৰীণ MP থিয়েটাৰটোত, আৰু তাতে তেওঁলোকে আসন গ্ৰহণ কৰিব। ইয়াতে সভা হ'ব সকলো, আপোনালোকক সকলো দেখাম ক'ত কেনেকৈ আমাৰ MP থিয়েটাৰটো বনোৱা হৈছে। মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, মৰিগাঁও জিলা পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী বিষয়া মহোদয়, SRPIDৰ সন্মানীয় যুটীয়া সঞ্চালক পবিত্ৰ কলিতা মহোদয়, ভূৱনদা উন্নয়ন খণ্ডৰ সমূহ বিষয়া কৰ্মচাৰীবৃন্দ, SLMৰ বিষয়া কৰ্মচাৰীবৃন্দ, লগতে আপোনালোকে দেখিব পাইছে সিফালে গেলেৰী টাইপ বনাই দিয়া হৈছে, য'ত মানুহ বহিব পাৰে আৰু এইফালে আমাৰ মিটিং চিটিং কৰিব পাৰে বা প্ৰগ্ৰেম হ'লে প্ৰগ্ৰেম চাব পাৰে। আমাৰ নিমন্ত্ৰিত অতিথিসকলক ভূৱনদা উন্নয়ন খণ্ড আৰু SLMৰ তৰফৰ পৰা এটি সামান্য উপহাৰ প্ৰদান কৰিবলৈ ওলাইছোঁ। উপহাৰটো প্ৰদান কৰিবৰ বাবে ভূৱনদা উন্নয়ন খণ্ডৰ সন্মানীয় খণ্ড উন্নয়ন বিষয়া মহোদয় আৰু SLMৰ BPM মহোদয়ক অনুৰোধ জনালোঁ। সন্মানীয় CO ছাৰ, সন্মানীয় SIPRDৰ জইণ্ট ডাইৰেক্টৰ কলিতা ছাৰ, ইয়াত উপস্থিত হোৱা আমাৰ ভূৱনদা উন্নয়ন খণ্ডৰ লগতে ASLMSৰ বিভিন্ন বিষয়া কৰ্মচাৰী আৰু উপস্থিত হোৱা গণ্যমান্য ৰাইজ সকলোকে স্বাগতম জনাইছোঁ। আজি ইতিমধ্যে আমাৰ যোনটো CC ব্লকৰ কনষ্ট্ৰাকশ্যন আছিলে, তাৰ ইনগ্ৰেশ্যন অলৰেডি কৰা হৈছে। তাৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠানভাগ কৰা হৈছে। আমি ইয়াতে জনাবলৈ পাই সুখী হৈছোঁ, আজি আমি যোনটো অংশত বহি আছোঁ বা আমি অনুষ্ঠানভাগ উপভোগ কৰিব লৈছোঁ, সেয়া আমাৰ MGNREGA আঁচনিৰ দ্বাৰা ৰূপায়িত হোৱা আঁচনি হয়। আমি পৰৱৰ্তী পৰ্যায়ত কনভাৰ্জেঞ্চ মিডিয়ামত গৈ 15 ফাইনেন্সৰ দ্বাৰা ইয়াক কংক্ৰিট গেলেৰীলৈ ৰূপান্তৰ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু লগতে এইখিনিতে মই ইয়াত উপস্থিত হোৱা সকলো ৰাইজক এটা কথা বহুত গৌৰৱেৰে জনাবলৈ বাট চাই আছিলোঁ যে আমাৰ উন্নয়ন খণ্ডটো অসমৰ ভিতৰতে সকলোতকৈ পুৰণি উন্নয়ন খণ্ড। হয়তো সেই সময়ত চাগে অসমত
আমি ডাটা বিচাৰিছিলোঁ বহুত জেগাত, কিন্তু আমি সঠিক ডাটা নাপালোঁ। হয়তো চাগে তেতিয়া 10 বা 15টা মানে উন্নয়ন হ'ব, কাৰণ 1952 চনতে গঠিত হোৱা উন্নয়ন খণ্ড। 1950ত ভাৰত গণতন্ত্ৰ হ'ল। গণতন্ত্ৰ হোৱাৰ লগে লগে উন্নয়ন খণ্ডটো গঠিত হ'ল। সেয়েহে সেই উন্নয়ন খণ্ডৰ এতিয়া প্লেটিনাম জুবিলি হ'বলৈ গৈ আছে 2027। তাৰ লগতে ইয়াতে জনাব পাৰোঁ, আমাৰ উন্নয়ন খণ্ড ইতিমধ্যে জনোৱা হৈছে বা ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ। যিমানবোৰ চৰকাৰী কাৰ্যালয় আছে, চাগে ইয়াতকৈ পৰিসীমা থকা এনেকুৱা ডেভেলপমেণ্ট ব্লক থকা চৰকাৰী কাৰ্যালয় 44 বিঘা মাটি থকা এনেকুৱা কাৰ্যালয় নাই চাগে। আৰু সেয়া সম্ভৱ হৈছে আমাৰ আগৰ যিসমূহ বিষয়া কৰ্মচাৰী ইয়াত কৰ্তব্য কৰি গৈছিলে, তেওঁলোকে ভৱিষ্যতৰ কথা ভাবি বাউণ্ডেৰী ৱালখন ভালকৈ দিলে, যাৰ বাবে মাটিখিনি মানে আমি সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হ'লোঁ। এতিয়া আমাৰ অফিচৰ যিখিনি ডেভেলপমেণ্ট কৰা হৈছে তাৰে এটা সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰি আমাক সকলোকে দেখুওৱা হৈছে কি ডেভেলপমেণ্ট কৰা হৈছে অফিচটোত। আগতে কি আছিলে, এতিয়া কি হৈছে, তাৰে এটা নমুনা দেখুওৱা গৈছে ইয়াতে সকলো। এতিয়া ছাৰ সেইখিনি আমি অন চ'ৰ্চ যিটো আমাৰ বজাৰহাটৰ ৰেভিনিউ কালেকশ্যন, তাৰ পৰা আমি এইখিনি এনেকৈ কৰিলোঁ। ফলছ চিলিঙৰ পৰা আদি কৰি টাইলছ আৰু পাৰ্টিশ্যন এইখিনি কৰা হৈছে। মহোদয়, মৰিগাঁও জিলা পৰিষদৰ সন্মানীয় কাৰ্যবাহী বিষয়া শ্ৰীযুত সঞ্জীৱ কুমাৰ বৰাদেৱ, এটা ভাল লাগিছে। ইতিমধ্যে আপোনালোকক খণ্ডোন্নয়ন বিষয়াই তেখেতৰ যিটো পদক্ষেপ যোৱা 3 বছৰত তেখেতে লৈছে, সেই গোটেই কথাখিনি তেখেতে দাঙি ধৰিছে। আৰু লগতে আটাইতকৈ আমাৰ ভাল লাগিছে যে এটা সেউজীয়া পৰিৱেশত যিটো MP থিয়েটাৰ, যিটো সেউজীয়া বননীকৰণৰ জৰিয়তে কামখিনি তেখেতে কৰা ধৰণৰ এটা পৰিৱেশে আমাৰ কৰ্ম সংস্কৃতিৰ লগতে আমি এটা ভাল জীৱন ধাৰণ আমি এটা কৰিব পাৰিম। গতিকে এই পদক্ষেপটো সঁচাকৈ সলাবলগীয়া। আমি আমাৰ CEO ছাৰৰ ফালৰ পৰা দুআষাৰ শুনিবলৈ আমি আগ্ৰহেৰে বাট চাইছোঁ। মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, আমাৰ SIPRDৰ জইণ্ট ডিৰেক্টৰ কলিতা ডাঙৰীয়া, উপস্থিত বুৰবনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মহোদয়, এটা ধুনীয়া পৰিৱেশত সভাখন হৈছে। আমি এটা বন্ধ কোঠালি বা এটা বন্ধ ঘৰৰ ভিতৰত এনেকৈ মিটিং কৰি পেলাই যিটো অনুভৱ হয়, এটা মুকলি এটা পৰিৱেশত আজি যিখন ব্লকৰ কেম্পাছত যিটো আজি এইখন মিটিঙত উপস্থিত থাকি অতিশয় মই আনন্দিত হৈছোঁ। 26ৰ পৰা আমাৰ প্লেটিনাম জুবিলি ষ্টাৰ্ট হ'ব। তাৰ কাৰণে আমাৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ে যথেষ্টখিনি অলৰেডি প্লেন কৰি লৈছে। আমাৰ ফালৰ পৰা আমি যিখিনি দিহা পৰামৰ্শ সেইখিনি আমি জিলা পৰিষদৰ ফালৰ পৰা যুগতে এনে এখন প্লেটফৰ্মত তেওঁৰ কবিতা ভাগ আমি শুনিবলৈ আগ্ৰহ কৰিছোঁ, লগতে তেওঁক অনুৰোধ জনাইছোঁ। তেখেত আমাৰ উন্নয়ন খণ্ডৰ শ্ৰীযুত নাৰায়ণ কুমাৰ নাথ, জুনিয়ৰ এছিষ্টেণ্ট উন্নয়ন। টিভি ইউটিউবত দেখিছিলোঁ আৰু যিটো দেখিছোঁ আজিকালি প্ৰতি সন্তানে নিজৰ মাক দেউতাকক কেনেকৈ বৃদ্ধাশ্ৰমত ৰাখিছে, প্লেটফৰ্মত এৰি দিছে, তাৰে প্ৰতি কিবা এটা মনটো বেয়া লাগি লিখিবলৈ মন গ'ল। মই লকডাউনতে লিখিছিলোঁ। কবিতাটিৰ শিৰোনামা হ'ল মা। তুমি অহাৰ বাটেৰে বাট চাই আছো মা, তুমি আহিবানে? আকৌ চিঞৰত পেটু ফলা কেঁচুৱাৰ মাত
নিস্তব্ধ কৰিবলৈ। তুমি আহিবানে মা তোমাৰ কোমল কোলাত এবাৰ মূৰ গুজি থবলৈ, য'ত বিচাৰি পাম এখন নিস্বাৰ্থ মাতৃত্বৰ হৃদয়, যাৰ অনুপ্ৰেৰণাই পৃথিৱীত মানুহ হিচাপে প্ৰতিষ্ঠিত হৈছিল। আজি যে আশা মোৰ সদায় কুশলে থাক। ধন্যবাদ। ধন্যবাদ নাথ ডাঙৰীয়া, আপোনাৰ কবিতা ভাষীয়ে সঁচাৰ সকলোৰে মন আপ্লুত কৰি সকলো ইয়াত উপস্থিত ৰাইজে আমাৰ MLA ছাৰৰ বহুমূলীয়া বক্তব্য শুনিবলৈ আগ্ৰহেৰে বাট চাই আছে। ছাৰক অনুৰোধ কৰিছোঁ তেওঁ যাতে দুআষাৰ কয়। আজি ভৰুবনা উন্নয়ন খণ্ডত এই কাৰ্যালয়ৰ ভিতৰতে ভৰুবনা অৰবিয়ত যাত্ৰা আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ লোৱাৰ যি আঁচনি, সেই আঁচনিৰ ওপৰত আজি এখন সভা আয়োজন কৰা হৈছে। এই সভাখনত উপস্থিত থকা জইণ্ট ডাইৰেক্টৰ পবিত্ৰ কলিতা, মৰিগাঁও জিলা পৰিষদৰ CEO সঞ্জীৱ কুমাৰ বৰা ডাঙৰীয়া আৰু ভৰুবনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেখা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি এই খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ বিষয়াসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা মহিলা কাৰ্যকৰ্তাসকল, মই প্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা ভাল পদক্ষেপ ভৰুবনা খণ্ড উন্নয়ন লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যিবোৰ আঁচনি, এই আঁচনিসমূহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো ব্লকত আৰু প্ৰতিটো পঞ্চায়তত আমাৰ MLA সকলক দায়িত্ব অৰ্পণ কৰিছে যে পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়সমূহত যিবোৰ চৰকাৰ আঁচনি সততাৰে নিষ্ঠাৰে সেই আঁচনিসমূহ পালন হৈছে নে নাই চোৱা চিতা কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে। যে সময় উলিয়াব লাগিব উন্নয়নৰ যাত্ৰাৰ কাৰণে MLA বিলাকক দায়িত্ব অৰ্পণ কৰিছে যে সময় উলিয়াব লাগিব। যোৱা বিগত দিনসমূহৰ কথা তেখেতে কোৱা নাই, বৰ্তমান দিনত আৰু আহি থকা দিনসমূহত যে কেনেদৰে অসমখনক উন্নয়ন জখলাত আগবাঢ়ি নিব পাৰি। ভাৰতবৰ্ষৰ ৭খন ৰাজ্যৰ ভিতৰত কেনেকৈ আমি প্ৰথম আৰু পঞ্চম স্থান অধিকাৰ কৰিব পাৰিম, তাৰ কাৰণে তেখেতে দিনীয়াকৈ কষ্ট কৰিছে। এতিয়া বেয়াবিলাক আমি অন্তত থকা বেয়া ভাৱবিলাক আঁতৰি যাব আৰু শুদ্ধভাৱে আঁচনিবিলাক ৰূপায়ণ হ'ব। এই শুদ্ধভাৱে ৰূপায়ণ হোৱাৰ লগে লগে আমাৰ সমাজখনলৈ শান্তি পৰিৱেশ ঘূৰাই আনিব। সকলোৱে এই মানুহে আগবাঢ়ি যাবৰ কাৰণে মই সকলোকে আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ ছাৰ, আপোনাৰ দীঘলীয়া বহুমূলীয়া কথাখিনি আমাক সকলোকে ৰাইজক আপ্লুত কৰি তোলাৰ বাবে। আৰু আজি মঞ্চত উপবিষ্ট হোৱা আমাৰ মৰিগাঁৱৰ মাননীয় বিধায়ক ছাৰ, CEO ছাৰ, জইণ্ট ডাইৰেক্টৰ ছাৰ, সকলোকে পুনৰবাৰ মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময় আমাৰ মাজত দিয়াৰ বাবে। লগতে ইয়াত উপস্থিত হোৱা সকলো আত্মসহায়ক গোটৰ সদস্যসকল, বিশেষকৈ আমাৰ ভৰুবনা উন্নয়ন খণ্ডৰ সকলো কৰ্মচাৰীবৃন্দ, আৰু আমি নাম নোলোৱাকৈ থাকিব নোৱাৰোঁ, DPRCৰ ইনচাৰ্জেছ চৌধুৰী ডাঙৰীয়া, কটকী ডাঙৰীয়া, লগতে ASRMSৰ DPMৰ নেতৃত্বত সকলো ব্লক কোঅৰ্ডিনেটৰলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি এই কাৰ্যসূচীটো সুন্দৰভাৱে আগবঢ়াই নিয়াত আমাক সহায় কৰাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি সভা ইয়াতে বন্ধ বুলি ঘোষণা কৰিছোঁ। আমাৰ এতিয়া বৰ্তমান প্ৰগ্ৰেম শেষ হৈছে। ছাৰসকলৰ পৰা সাংবাদিকসকলে কিছুমান ইণ্টাৰভিউ লৈ আছে ছাৰসকলৰ পৰা। আমিও এতিয়া বস্তুবিলাক সামৰি কৰি ঘৰলৈ যাম আৰু তো দেখাম আপোনালোক কিমান টাইম হয় ঘৰলৈ যাওঁতে। তো চাই থাকিব ভিডিঅ'টো। ফিলিং গুড।
তো আমাৰ প্ৰগ্ৰেমটো বৰ্তমান শেষ হ'ল ছাৰহঁত গ'লগৈ MLA ছাৰো গ'ল আমাৰ CO ছাৰো গ'ল আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰো গ'ল সকলো গ'ল সন্ধিয়া হ'ল আৰু লাইট চাব পাৰি সন্ধিয়া হৈছে এনে হৈ গ'ল তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব